সাগৰ দেখি পাগল হোৱা মই জনিলে চাওকচোন সাগৰ দেখি একেবাৰে ক'ব নোৱাৰা হৈ গৈছে ৰ'ব কেৱল সাগৰেই নহয় আৰু বহুত কিবা কিবি আপোনালোকক দেখুৱাম ফুকেটত আমাৰ দ্বিতীয় দিনা এই দ্বিতীয় দিনটোত আমি কেনেদৰে কটালো আৰু এই দ্বিতীয় দিনা আমি কি কি ঠাই এক্সপ্লোৰ কৰিলো সকলোবিলাক আপোনালোকে চাবলৈ পাব এই ব্লগটি গতিকে শেষলৈকে কন্টিনিউ কৰি থাকিব বুলি আশা কৰিলো ইমান ধুনীয়া ৱেডাৰ ন বৰষুণ আহিল ঠাণ্ডা গৰম নাই আৰু ৱেডাৰটো ইমান বেছি ধুনীয়া মানে বেছি ঠাণ্ডাও নাই তুই দেখাই দিয়া পৰিষ্কাৰ একদম গুটি পৰিষ্কাৰ ইমান ধুনীয়া সঁচাকৈ ফুকেটখন বৰ বেছি চাফা ৰাস্তাবোৰ ফু মাৰি ভাত খাব পৰা সঁচাকৈ সাগৰখনলৈ মোৰ বহুত হেঁপাহ ইয়াৰ গভীৰতা ইয়াৰ বিশালতা উফ কবি হোৱাহেঁতেন এটা কবিতাকে লিখি দিলোহেঁতেন আজিকালি ৰিলৰ যুগ গতিকে বিদেশলৈ আহি সাগৰৰ পাৰত এটাও ৰিল নবনাম এখনো ফটো নুঠিম কোনো পথ্যে নহ'ব সেয়েহে আমি ৰিল আৰু ফটো উঠাত ব্যস্ত হৈ পৰিলোঁ This is the night market of Phuket. হয় ৰংচঙীয়া ৰঙীন লাইটৰ পোহৰৰ দৰে প্ৰত্যেক দিনাই ৰঙীন হৈ পৰে বাংলা ৰোডৰ এই পৰিৱেশ লাউড মিউজিক হাই এনাৰ্জি দেৰি কিহৰ Watching যিমানেই যি নহওক বিদেশৰ মাটিত যেতিয়া বলিউডৰ গান শুনো তেতিয়া কিবা এটা ভাল লাগি যায় তাতে আকৌ ছুপাৰষ্টাৰ শাহৰুখ খানৰ গান গতিকে নাগাই থাকিবই নোৱাৰিলোঁ সুৰতে সুৰ মেলালোঁ এতিয়া আমি হোটেললৈ গৈ আছো ইয়াত ৰাতি খাৰে থাকে মানুহ লৈ যাওঁ 7-11 পাইছোঁ 7-11 যাওঁ বহুত সস্তা দামো আকৌ বজাৰ কৰোঁ এতিয়া 12টা পাইছে 12টা বজাত আমি বজাৰ সামৰি সকলোবিলাক সামৰি এয়া হোটেললৈ ৰাওনা হৈছোঁ 12টা বজাত আমি বজাৰ কৰিছোঁ ঘৰত শুই নিপালি দিওঁ এতিয়া বজাৰ কৰি আছোঁ অকমানি ল'ৰা ছোৱালীয়ে ভয় খাই যাব হয়তো জেঠি গাত দি পেলাই দৌৰি আহিব লাগে হোটেললৈ ঘূৰি অহাৰ পথত এটা এক্সক্লুচিভ দৃশ্য নিজেও দেখিলোঁ আৰু আপোনালোককো দেখুৱালোঁ বৰ বিশেষকৈ ইয়াৰ বৰ্ণনা নকৰোঁ গোটেই দিনটো ঘূৰি ফুৰি বজাৰ কৰি মেলি ৰাতি 1টা বজাত আমি সোমালোহি আমাৰ হোটেল ব্লু মুন ৰেচিডেন্সি খুব বেছি ভাগৰ লাগিছিল আৰু সেয়েহে গৈ চিধাই নিদ্ৰা দেৱীৰ কোলাত বিলীন হৈ গ'লোঁ হোটেল পালোহি আৰু এতিয়া হোটেলত গা পা ধুলোঁ ধুই এতিয়া শুই যাম নিদ্ৰা দেৱীৰ কোলাত বিলীন হৈ যাম কাইলৈ আমি ফিফি আইলেণ্ড যাব লাগিব পুৱা 8 বজাত ফুকেটলৈ যাম ফিফি আইলেণ্ড এক্সপ্ল'ৰ নকৰিম এয়া সম্ভৱনে কেতিয়াও সম্ভৱ নহয় ফিফি আইলেণ্ডৰ সমূহ অভিজ্ঞতাৰে আপোনালোকৰ মাজলৈ পুনৰ এটি সুন্দৰ ব্লগ লৈ আহিম এতিয়ালৈ বিদায় গুড বাই ফ্ৰেণ্ডছ টেক কেয়াৰ